আজি যেহেতু এটা বহুত ডাঙৰ ঘটনা হৈ গ'ল দাদা, তো এই ঘটনাটোৰ বিষয়ে আপোনালোকৰ পৰা জানিব চেষ্টা কৰিম। কি হ'ল আচলতে? যোনটো ডিজিজ হয় সি মোৰ গাৰ্জেন, মই তাৰ গাৰ্জেন হয়। কি হ'ল কি বস্তুটো মহংতে লাইনৰ প্ৰব্লেম আছিলে আৰু মোৰ যোনটো এইটো মোৰ নিজৰ কাজিন লাগে, সি পাৱাৰ ডিপাৰ্টমেণ্টে কাম কৰে। তাৰপাছত তাকে ফোন আহিছে কি ফালানা মহং জেগাতে ক'তবা লাইন প্ৰব্লেম আছে, তাক ফোন কৰি মাতিলে। সি গ'ল, তাৰ লগত তাৰ নিজৰ একটা ভতিজাবি আছিলে, সি বি লগত গ'ল। তাৰপাছতে যেতিয়া লাইন বনাবনি হয়, তেতিয়া মেইন যোনটো তাতে আছে আমাৰ মেইন ডিপাৰ্টমেণ্টে, তাত ফোন কৰা কৰি হয় কি আপুনি লাইনটো কাটিছে নে কাটা নাই। তেতিয়া সি ফোন কৰিছে, ফোন কৰি কিনি যেতিয়া সি খবৰ লৈছে কি লাইনটো কাটিছে নে কাটা নাই, এইটো মানুহটো কৈছে কি লাইনটো কাটা হ'ল। সি কি কৰিলে, মোৰ এইটো যোনটো কাজিনটো আছে সি লাইন তাতে উঠি গ'ল, এইটো বনাবৰ কাৰণে উঠি গ'ল। তাতে উঠিছে, তাতে ঝাটকা পাই কিনি সি দি থাকিলে, কি জেগাতে মৰি থাকিলে এই জেগাতে। তেতিয়া সি ফোন কৰি পাছতে তাৰ মাইকীটো গম পালে, খবৰ গম পালে কি এনেকা এনেকা হৈছে। তাৰ মাইকী বি আহিলে, কিন্তু তাত কি হৈছে কি লাইনটো কাটা নাই। মেইন চিজটো মানে যোনটো আমাৰ ষ্টাফ আছিলে মাধৱপুৰ যোনটো পাৱাৰ ডিপাৰ্টমেণ্ট তাতে আছে, সি লাইনটো কাটা নাই। লেকিন ফোনতে কৈছে কি লাইনটো কাটিলে। তেতিয়া সি কি হ'ল, পষ্ট উঠি গ'ল, উঠি কিনি এক ঝাটকাতে সি গিৰি কিনি মৰি থাকিলে স্পট ডেথতে। এই ঘটনাটো কেইটামান বজাত কথা? কিমান বাজি হৈছে? 6:30 বাজি এনেকাতে। 6:30 বাজি 7 বাজি মানে যেতিয়া বৰষুণ বি অলপমান চলমান দি আছিলে, দি আছিলে এইটো সময়তে হৈছে মানে। এইটো আপুনি কি ক'ব বিচাৰে, পাৱাৰ হাউচৰ ভুল? এইটো পাৱাৰ হাউচ ডিপাৰ্টমেণ্টৰ নেগলিজেন্স আছে। সেটি লাইবল হ'ব, কম্পানচেশ্যন কেলে লাইবল হ'ব আৰু ক্ৰিমিনেল কেছ কাৰণে বি এটি লাইবল হ'ব। কেলে হেডৰ ওৱান অফ দ্য হেডৰ ডিপাৰ্টমেণ্টৰ ষ্টাফকেইটাক নেগলিজেন্স কৰিছে। ক্ৰিমিনেল কেছ বি হ'ব আৰু কম্পানচেশ্যন বি দিব লাগিব। এণ্টায়াৰ পাৱাৰ ডিপাৰ্টমেণ্ট লাইবল আছে এইটো কাৰণে। স্পটতে মানুহটো মৰি থাকিলে, স্পট ডেথ হৈ থাকিলে জেগাতে। অন ডিউটিত আছিলে? অন ডিউটিত আছিলে সি। আপুনি কিবা ক'ব? মইতো এইটোৱে ক'ব বিচাৰিম কি মানে মোৰ ককাইকে এতিয়া ইমিডিয়েটলি একশ্যন ল'ব লাগে পাৱাৰ হাউচতে। আৰু অন ডিউটি থাকোঁতে এনেকুৱা ঘটনাটো হ'ল, তাৰপিছতে আৰু মই বি গম পোৱা নাই। মইতো বৰডুমচাতে থাকোঁ, থাকাটো বৰডুমচাৰ পৰা ফোন আহিছে এনেকা এনেকা হ'ল বুলি। মই বি পূৰা টেনশ্যন পৰা আহিলোঁ। পিছতে সুধা সুধি কৰোঁতে আৰু এটা শুনিছোঁ কি মানে যেতিয়া সি ককাইটো পাৱাৰ হাউচতে ফোন কৰিছে, তেতিয়া মানে নতুন ল'ৰা এটা আছে কৈছে, নতুন ল'ৰাটো ৰিচিভ কৰিছিলে কৈছে। পাৱাৰ হাউচতে ফোন কৰোঁতে নতুন ল'ৰাটো ৰিচিভ কৰিছে কৈছে। এতিয়া নতুন ল'ৰাটো লাইন দিব জানে নেজানে সেইটোতো নেজানো। এতিয়া সেইটো কাৰণে মানে অলপ আপোনাৰবিলাকে মই বিনতি কৰিছোঁ কি মানে ইমিডিয়েটলি এইটো একশ্যন ল'ব লাগে আৰু সোধ পোছ কৰিব লাগে কেনেকা হৈ কি হৈছে। অন ডিউটি থাকোঁতে এনেকা হৈছে। আৰু আননোন নম্বৰৰ পৰা ফোন আহিছে কৈছে, কমপ্লেইন আহিছে কৈছে। কমপ্লেইন আহোঁতে সি যাওঁতে লাইন উঠোঁতে এনেকৈ লাইট বনাই থাকোঁতে শ্বৰ্ট লাগি কিনি জেগাতে গিৰি কিনি স্পট ডেথ হৈ গ'ল। তো মই আজি বহুত দুখ লাগিছে, মোৰ নিজৰ ককাই হয়। আৰু ইমিডিয়েটলি একশ্যন ল'ব লাগে, এইটো অফিচতে বি যায় একশ্যন ল'ব লাগে, সোধ পোছ কৰিব লাগে কি হৈছে কি নাই হোৱা। मैं इमानी कहूँगा, बहुत दुख लगे। यहाँ में मेरा जो कजिन डेड हुआ है, कंपनसेशन देना पड़ेगा पावर डिपार्टमेंट एंटायर लाइबल है उसका डेथ के लिए, क्योंकि पावर डिपार्टमेंट का नेग्लिजेंस का वजह से उसका डेथ हुआ है। और कंपनसेशन भी देना पड़ेगा और उसका जो भी रिलेटिव्स है उसको भी नौकरी देना पड़ेगा। और अगर चाहे तो हम लोग क्रिमिनल केस भी करेगा, लेकिन कंपनसेशन एज वेल एज उसका जो वाइफ है उसको नौकरी देना पड़ेगा। ये हम लोग से अनुरोध है।